নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আপোনালোকৰ বাবে বহুত এটা ভাল খবৰ লৈ আহিছোঁ, কাৰণ আপোনালোকৰ বাবে 2026 বৰ্ষৰ বাবে বহুত এটা ভাল খবৰ আহি গৈছে। কাৰণ ইণ্ডিয়া পোষ্ট GDS ৰিক্ৰুইটমেণ্ট 2026 ইতিমধ্যে মুকলি হৈ গৈছে। আপোনালোকৰ বাবে পোষ্ট অফিচৰ GDSৰ বাবে 2026 বৰ্ষৰ নটিফিকেশ্যন ইতিমধ্যে মুকলি হৈ গ'ল। ইয়াত 31 জানুৱাৰীত আপোনালোকৰ নটিফিকেশ্যন মুকলি হৈ গৈছে। খুবেই এটা ভাল খবৰ আহিছে আৰু ইয়াতে আপোনালোকে বহুত এটা ভাল খবৰ তাতকৈও 28,740 টকা আপোনালোকে ভেকেঞ্চি এটা দেখিবলৈ পাব। আৰু ইয়াতে আপোনালোকে 10 পাছ কৰাসকলে এপ্লাই কৰিব পাৰিব। সেইটো সকলোৱে জানে, ইণ্ডিয়া পোষ্ট GDSৰ বাবে আপোনালোকে 10 পাছৰ পৰাই এপ্লাই কৰিব পাৰে। আমি গোটেইখিনি ডিটেইলছ ইয়াতে আলোচনা কৰিছোঁ, গতিকে ভিডিঅ'টো শেষৰলৈকে চাই থাকক। আৰু যদি আমাৰ চেনেলটোত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'সমূহৰ নটিফিকেশ্যন প্ৰতিদিনে লাভ কৰিবলৈ। তেনেহ'লে হওক দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াতে অফিচিয়েল নটিফিকেশ্যনখন দিয়া হৈছে, আমি সকলোখিনি ডিটেইলছ আলোচনা কৰিম ইয়াতে। ইয়াতে আপোনালোকে ডাক সেৱক, গ্ৰামীণ ডাক সেৱক বা GDS আৰু ব্ৰাঞ্চ পোষ্টমাষ্টাৰ বা BPM আৰু এছিষ্টেণ্ট ব্ৰাঞ্চ পোষ্টমাষ্টাৰ ABPMৰ আপোনালোকে পদ ইয়াতে দেখিবলৈ পাব। ইয়াতে ডিটেইল নটিফিকেশ্যন ৰিলিজ হৈছিল 31 জানুৱাৰী 2026, 31 জানুৱাৰী তাৰিখে আপোনালোকৰ নটিফিকেশ্যন আউট হৈ গৈছিল আৰু অনলাইন এপ্লাই ষ্টাৰ্টটো হৈছে 31 জানুৱাৰীৰ পৰাই। আৰু ইয়াতে লাষ্ট ডেট দিয়া হৈছে 14 ফেব্ৰুৱাৰী 2026। আপোনালোকে ফেব্ৰুৱাৰী 14 তাৰিখলৈকে ইয়াতে এপ্লাই কৰিব পাৰিব। সকলোৱে সোনকালে এপ্লাই কৰি ল'ব পাৰিব, যিহেতু আজি ফেব্ৰুৱাৰী 2 তাৰিখ হ'লে, সেইবাবে আপোনালোকে 14 ফেব্ৰুৱাৰীৰ আগত ইয়াৰ বাবে এপ্লাই কৰি ল'ব পাৰিব। আৰু ইয়াতে দিয়া হৈছে অনলাইন ফি পে'মেণ্ট লাষ্ট ডেট। আপোনালোকে যিটো এপ্লিকেশ্যন ফিজ আছে সেইটো 16 তাৰিখৰ ভিতৰত, আপোনালোকে ফেব্ৰুৱাৰী 16 তাৰিখৰ ভিতৰত পে'মেণ্ট কৰিব লাগিব। আৰু তাৰ পাছত আপোনালোকৰ এপ্লিকেশ্যন কাৰেকশ্যন উইণ্ড' খুলি দিব আপোনালোকৰ ফেব্ৰুৱাৰী 18ৰ পৰা 19ৰ ভিতৰত। আপোনালোকে ফেব্ৰুৱাৰী 18ৰ পৰা 19ৰ ভিতৰত আপোনালোকে কিবা যদি ভুল হৈছিলে তাৰ বাবে আপোনালোকে কাৰেকশ্যন কৰিব পাৰিব। আৰু ৰিলিজ অফ মেৰিট লিষ্ট, আপোনালোকৰ মেৰিট লিষ্ট ৰিলিজ হ'ব ফেব্ৰুৱাৰী 28ত। ফেব্ৰুৱাৰী 28 তাৰিখে আপোনালোকে ইয়াৰ মেৰিট লিষ্ট পাই যাব। আৰু পোষ্ট এলিজিবিলিটি এণ্ড চিলেকশ্যন প্ৰচেছৰ কথা ইয়াত দিয়া হৈছে। আপোনালোকে মিনিমাম যদি 10 পাছ কৰিছে, তেতিয়া আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো হ'ব মেৰিট বেছ। আপোনালোকৰ ইয়াতে কোনো ধৰণৰ পৰীক্ষা আপোনালোকে দিব নালাগে। আপোনালোকৰ 10 ক্লাছ যোনটো মাৰ্কশ্বিট আছে, তাতে যদি আপোনালোকৰ ভাল পাৰ্চেণ্টেজ আছে, তেনেহ'লে আপোনালোকে ইয়াতে চিলেক্ট হোৱাৰ চান্স থাকিব আপোনালোকে। আৰু ইয়াৰ পাছতে আপোনালোকৰ পে' স্কেলটো থাকিব। যিখিনি ABPM আৰু GDS পোষ্ট আছে, তেওঁলোকৰ বাবে পাৰ মান্থ আপোনালোকে 10,000ৰ পৰা 24,470 পৰ্যন্ত চেলাৰী লাভ কৰিব পাৰিব। আৰু যিখিনি BPM পোষ্ট আছে, তেওঁলোকৰ বাবে 12,000ৰ পৰা 29,380 পৰ্যন্ত আপোনালোকে চেলাৰী ইয়াতে পাৰ মান্থ লাভ কৰিব পাৰিব। আৰু কোনকেইটা ষ্টেটৰ বাবে কিমান পোষ্ট আছে ইয়াতে দিয়া হৈছে সকলোখিনি। পোষ্টেল চাৰ্কল ভেকেঞ্চিজ, পোষ্টেল চাৰ্কল আৰু ভেকেঞ্চিজ ইয়াতে সকলোখিনি দিয়া হৈছে। ইয়াতে আমি আছামৰ চাব গ'লে, আছামৰ বাবে 639টা ভেকেঞ্চিজ মুকলি আছে। মানে অসমৰ বাবে আপোনালোকে 639টাকৈ পদ ইয়াতে দেখিবলৈ পাব। বহুখিনি পদ আপোনালোকৰ বাবে মুকলি হৈছে। আৰু ইয়াতে কোৱা হৈছে হাউ টু চেক এণ্ড এপ্লাই ফৰ ইণ্ডিয়া পোষ্ট GDS ৰিক্ৰুইটমেণ্ট 2026। আপোনালোকে প্ৰথমতে ইয়াৰ অফিচিয়েল ৱেবছাইটটো ভিজিট কৰিব লাগিব। তাতে আপোনালোকে গৈ সকলোখিনি এপ্লাই কৰি ল'ব পাৰিব। যোনসকল এলিজিবল আৰু ইণ্টাৰেষ্টেড হয়, ইয়াতে এপ্লাই কৰি ল'ব পাৰিব সকলোৱে। এইখিনি আছিলে ডিটেইলছ। যদি অধিক তথ্য জানিব বিচাৰে, তেনেহ'লে অফিচিয়েল ৱেবছাইটটো ভিজিট কৰি নটিফিকেশ্যনখন এবাৰ কেয়াৰফুলি ৰিড কৰি চাব। ইমানখিনি আছিলে ডিটেইলছ। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিবলৈ নাপাহৰিব। আৰু যদি আমাৰ চেনেলটোত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব। ভিডিঅ'টো শেষৰলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ।